ফুলি আহে লাষ্টত মানে কি হয় প্লাষ্টাৰ কৰাৰ পিছত বস্তুটো এনেকৈ গুচি যায় এইটো চাওক মানে যদি আপোনালোকে এনেকুৱা হয় মানে আপোনালোকে ধৰি লওক কৰি থকা ঘৰটো যদি আপোনাৰ 2-3 বছৰ যদি এনেকুৱা হয় কিহৰ কাৰণে হৈছে নমস্কাৰ গাইজ কি খবৰ আপোনালোক ভালে আছেনে আজি ধৰি লওক নতুন ভিডিঅ'ত স্বাগতম আজি মানে কি কাৰণে এটা ভিডিঅ' বনাইছোঁ আপোনালোক জানেনে মানে আপোনাৰ ঘৰ যেতিয়া নেকি বেয়া হয় এইবিলাক ৱাল যেতিয়া কটিং কৰাৰ পিছত যদি বস্তুটো যদি বেয়া হয় কেনেকৈ ধৰণে ৰিপেয়াৰিং কৰে আমি সম্পূৰ্ণ ৰিপেয়াৰিং কৰি আপোনালোক দেখাবলৈ চেষ্টা কৰিম আৰু কি কাৰণে বেয়া হয় আপোনাৰ এই ৱালবিলাক সেইটো দেখাম বা ফুলি ফুলি আহে কি কাৰণে বলক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মানে এই বস্তুটো চাওক এই যে ফুলি ফুলি আহে লাষ্টত মানে কি হয় প্লাষ্টাৰ কৰাৰ পিছত বস্তুটো এনেকৈ গুচি যায় এইটো চাওক মানে যদি আপোনালোকে এনেকুৱা হয় মানে আপোনালোকে ধৰি লওক কৰি থকা ঘৰটো যদি আপোনাৰ 2-3 বছৰ যদি এনেকুৱা হয় কিহৰ কাৰণে হৈছে এটা সম্পূৰ্ণ আপোনালোকৰ ডিটেইলছ মই ক'ম আৰু লগতে এইটো কেনেকৈ ৰিপেয়াৰিং কৰিব লাগিব সেইটো মই ক'ম তাৰপিছত সম্পূৰ্ণ মানে এই ভিডিঅ'টো চাওকচোন আপোনালোকে ইমান টকা খৰচ কৰি যদি এনেকুৱা হৈ যায় কেনেকুৱা লাগিব আপোনালোকৰ নিশ্চয় থাকিলে ক'ৰবাত যদি হৈছে বা কথাটো বুজি পোৱা নাই তেতিয়া এই ভিডিঅ'টোৰ মাধ্যমত আপুনি বুজিব পাব আৰু ইয়াক সম্পূৰ্ণ মানে ডিটেইলছ দি তেখেত সকলো বনাই ঠিক কৰি একদম ক্লিয়াৰ কৰিহে আপোনালোকক মই কথাটো ক'ম মানে চাই থাকক মই কি কৰোঁ কি কৰিব প্ৰথমে এইটো কি কৰিব লাগিব এতিয়া চব গুচাব লাগিব জোৱানটো যায় মানে যোৱাৰ লগে লগে এইটো গুচাবই লাগিব নহ'লে আকৌ পিছত এইখিনি কৰিম ইয়াত আকৌ এইখিনি আকৌ পিছত গুচি গ'লে কি হ'ব গতিকে যিমান পাৰোঁ মানে য'লৈকে যায় এনেকৈ চালে হ'ল এইটো জানি যাব ধৰক এইটো গৈছোঁ ন চাচোন চাচোন এইটো ঠিক আছে য'ত য'ত ভাল আছে তাত গুচাব নালাগে য'ত মানে গৈছে বস্তুটো এটা সম্পূৰ্ণ হেৰি কৰিব লাগিব কৰি ইয়াত পটিংটো ভালকৈ দুবাৰ মাৰিলে হ'ব য'ত য'ত মানে বেছি গাদ্দা হোৱা নাই তাত মানে ধুনীয়াকৈ পটিংটো মিক্স কৰি ধুনীয়াকৈ মাৰিব লাগিব যদি আপোনাৰ বেছি গাদ্দা হৈছে তেতিয়া প্লাষ্টাৰ কৰিব লাগিব চিমেণ্ট আৰু বালি মিক্স কৰি ধুনীয়াকৈ প্লাষ্টাৰ কৰি লুচৰ লগত মিহি কৰি তাৰপিছত মানে আপোনাৰ পটিংটো এপ্লাই হ'ব চিৰিজ মাৰিব লাগিব তাৰপিছত ৰং মাৰিব লাগিব চাই হওক এইটো চাওক তাত দাল উঠিলে এইটো গুচাবই লাগিব এইটো চাওক আৰু কাৰ কাৰ ঘৰত এনেকুৱা হৈছে কমেণ্ট এটা কৰিব ক'বচোন কমেণ্ট বক্সত জনাবচোন তাৰ চলিউশ্যন কি পাইছে আপোনালোকে বিচাৰে য'ত য'ত গুচোৱা নাই সেইটো গুচাব নালাগে য'ত য'ত মানে এই ইভেণ্টটো গুচি গৈছে সেইটো গুচাব লাগে আৰু চাই থাকক আপোনালোকে অঁ লগতে আপোনালোক আৰু এটা বস্তু দেখোঁ যিটো চিলিংবিলাকো এনেকৈ হৈছে মানে কোলা কোলা হৈ গৈছে অট'মেটিক মানে কি হৈছে জানো ভালকৈ ক'ব পৰা নাই কিন্তু এতিয়া আমি তাক চাম চাই একবাৰ বগা হোৱাইট ৰংটো পূৰা মাৰি চাম ইয়াত মাৰি ধুনীয়াকৈ কৰি চাম বাৰু মানে যে এই বস্তুটো যে হৈছে এইটো গম পাই গ'লোঁ মানে কিহৰ কাৰণে হৈছে গম নাই এইটো মানে আপোনাৰ যিকেইটা মিস্ত্ৰীয়ে মানে বা যোনে মানে প্লাষ্টাৰ কাম কৰিছিলে আৰু বালিটো মানে ভালকৈ মানে মিক্স কৰা নাছিলে চিমেণ্টে বালি সম্পূৰ্ণ একদম ভালকৈ একপ্লেট মানে পূৰা মিক্স কৰিব লাগিব কৰাৰ পিছত মানে প্লাষ্টাৰ কৰিলে প্লাষ্টাৰটো অকণমান লাষ্টিং কৰে মানে যদি আপোনাৰ চিমেণ্ট ভাগে থাকিলে বালিটো বালি ভাগে থাকিলে ক'ত নহ'ব হয় নহয় গতিকে আপোনাৰ যদি কোনোবাই যদি ঘৰৰ কাম কৰে ভালকৈ ধ্যান দিব যদি আপোনাৰ বালি মছলা যেতিয়া মানে মিক্সাৰ ভালকৈ কৰে মানে তেতিয়া মানে সাৱধান হ'ব লাগে আপোনালোক মানে ভালকৈ কৰিলেহে মানে এইটো ভাল হৈ যাব এইটো বেমাৰ নোলাগে মানে মই গম পাই গ'লোঁ তাৰপিছত যেতিয়া ভাঙি চালোঁ নহয় বস্তুটো ভালকৈ হোৱা নাই মানে এইটো কাৰণে চাওক আপুনি সিকিউৰিটি কৈছে মানে ক'ত বালি হৈ আছে ক'ত চিমেণ্ট হৈ আছে চাওক কথাটো গম পাই গ'লোঁ আৰু আপোনালোকে চাই থাকক বস্তুটো এনেকৈ গোটেই মানে ৱালবিলাকে এনেকৈ হৈছে তাত পাম এনেকৈ হৈ গৈছে বস্তুটো ফিনিচিং হৈ গ'ল টিকুট কাটি ক্লিয়াৰ হৈ গ'ল তাৰপিছত ইয়াৰ পিছত মাৰিব লাগিব ডেম কোট এইটো চাওক এছিয়ান পেন হয় ডেম কোট এইটো লগোৱাৰ পিছত আকৌ যিটো কালাৰ আছিলে আগত সেই কালাৰটো লগাই দিম এইটো মানে কৈ দিছোঁ কথাটো ডেম কোটটো লগাব সদায় ডেম কোটটো এনেকৈ কৰিব লাগিব ডেম কোটটো এনেকৈ ধুনীয়াকৈ বাছলৈ একদম এইটো এটা ৱাটাৰপ্ৰুফ নহয় একো বিন্দাছ মানে ইয়াক লগালে আৰু কেতিয়া হেলাই নপৰে তাৰপিছত বাছৰ লগত ধুনীয়াকৈ লগাই দিব কাটি উঠি তাৰপিছত ইয়াৰ পিছত ৰংটো মাৰি দিব পোৱাৰ পিছত এইটো
এয়া বৰ্তমান ৰং মানে ধৰি লওক কম্পিউটাৰ এনেকৈ মিলাব লাগিব যিটো কালাৰ যিটো মই কৈছিলোঁ যিটো আপোনাৰ ড্ৰেছ হৈছিল চব ক্লিয়াৰ কৰি আহি পিছত বেছি নালাগে 1 লিটাৰ বেছি বন নাখায় তাত এইটো কাৰণে এইটো ষ্টাইলত বনায় মানে কিমানটা কালাৰ পৰিব ইয়াত যিটো হেৰি হয় সেইটো পজিশ্যনত কিটা লাগে 3টা কালাৰ পৰিব 3টা কালাৰ পৰিব ন 3টা কালাৰ বস্তু হোৱাইট থাকিব হোৱাইটৰ হোৱাইট থাকিব পেজটো হোৱাইট থাকিব তাৰপৰা বস্তুটো মিলাই মানে 3টা এটা কালাৰ হৈ যাব আৰু হৈ গ'ল এতিয়া হোৱাৰ পিছত কি কৰিব এতিয়া মিলাব লাগিব সেইটো চাওক কিমান বেছি পৰা নাই কিন্তু এতিয়া মেচিন আৰু গৈ মাৰোঁ আপোনালোকক দেখাই দিম তাৰপিছত মাৰাৰ পিছত কি হ'ব ইতিমধ্যে ৰং আনিলোঁ তাৰপৰা মিলাই আনি দেখিছিলোঁ নহয় যেনেকুৱা আছিলে সেনেকুৱা মাৰি দিম এইটো হৈছে ৰং যেনেকুৱা আছিলে সেনেকৈ মাৰি দিম চাওক হৈ গ'ল ক্লিয়াৰ আৰু কেনে পালে ভিডিঅ'টো জনাব আৰু গোটেইটো এইটো ক্লিয়াৰ হৈ গ'ল আপোনাৰ যিটো টেনশ্যন কিবা আছিলে আৰু ওপৰবিলাকো মাৰিলে গোটেইটো হৈ গ'ল আৰু নেক্সট ভিডিঅ' পাবৰ কাৰণে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব যিমান পাৰে প্লিজ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভাল কণ্টেণ্ট লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈকে আৰু ইয়াৰ পৰা জয় এখন গুড বাই